সচলত প্ৰতিবাদী কাৰ্যসূচী মজুৰি বৃদ্ধিৰ দাবীত অসম চাহ শ্ৰমিকৰ ধৰ্ণা কাৰ্যসূচী চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীৰ যৌথ মঞ্চ চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ আহ্বানত এনেদৰে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে সচলৰ প্ৰতিবাদস্থলীত আৰু প্ৰতিবাদস্থলীত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক অনুপজ্যোতি নাথৰ ওচৰলৈ আহিছোঁ। অনুপ, আজি চাহ জনগোষ্ঠীয় কেইবাটাও সংগঠনে এনেদৰে মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ তেওঁলোকৰ দাবীসমূহ কি আৰু তেওঁলোকে কেৱল মজুৰি বৃদ্ধিয়ে তেওঁলোকৰ দাবী নে তাৰ সমান্তৰালভাৱে তেওঁলোকৰ আন কিবা দাবীও আছে? অনুপ, নিশ্চয়কৈ দেৱপ্ৰতিম যে এটা কথা উল্লেখ কৰিব লাগিব যে নিৰ্বাচনলৈ মাজত এটা মাহ বাকী আছে আৰু তাৰ প্ৰাকখনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে চাহ শ্ৰমিকসকলে। মই পৰিৱেশটো দেখুৱাম যে নিৰ্বাচনলৈ পুনৰ কৈছোঁ যে এটা মাহ সময় আছে আৰু সেই এটা মাহ থকাৰ সন্মুখত বা প্ৰাকখনত এনেধৰণে চাহ শ্ৰমিকসকল জাগ্ৰত হৈছে। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে উজাৰা পৰিলক্ষিত হৈছে আৰু এই ক্ষোভৰ এটাই কাৰণ, সেয়া হৈছে 2018 চনত যি ধৰণে প্ৰতিশ্ৰুতি দিছিল যে প্ৰতিগৰাকী চাহ শ্ৰমিকৰ মজুৰি 351.33 টকা হ'ব। গতিকে প্ৰায় 351 টকাৰ আচলতে পিছৰে কথা যে আজি পৰ্যন্ত কিন্তু 300 টকাও তেওঁলোকৰ মজুৰি নহ'ল। গতিকে এনেধৰণৰ যি প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতিত বিফল হোৱা চৰকাৰখনৰ বিৰুদ্ধে এই ধৰণে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যিসকল চাহ শ্ৰমিকক লৈ প্ৰতিখন চৰকাৰ বা প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ মুনাফা আদায় কৰাৰ চেষ্টা কৰে বা তেওঁলোকে তেনেধৰণৰ ৰাজনীতিত লিপ্ত হয়। গতিকে এইসকল চাহ শ্ৰমিকক কিন্তু যি ধৰণৰ তেওঁলোকৰ প্ৰাপ্য সেই প্ৰাপ্যখিনি কিন্তু তেওঁলোকৰ দিয়াৰ ক্ষেত্ৰত বিফল হোৱা পৰিলক্ষিত হয়। মই কিছু কথা পতাৰ চেষ্টা কৰিম যে চাহ শ্ৰমিকে আজি 551 টকাৰ তেওঁলোকে যি মজুৰি সেই মজুৰি তেওঁলোকে দাবী কৰিছে। মই কিছু কথা পাতিম যে ললিপপ দিয়াৰ যিটো ৰাজনীতি সেই ৰাজনীতিৰ যিটো পাকচক্ৰ সেই পাকচক্ৰত চাহ শ্ৰমিকসকলে প্ৰতিটো ৰাজনীতিতে বা প্ৰতিটো নিৰ্বাচনতেই অংশীদাৰ হৈ আহিবলগীয়া হয়, তেওঁলোক ভুক্তভোগী হয়। তাৰ বিপৰীতে যি ধৰণৰ ফলাফল পাব লাগে সেই ফলাফল নাপায়। পুনৰ আজি আপোনালোকে প্ৰতিবাদত বহিছে, নিৰ্বাচনলৈ এটা মাহ সময় আছে। হয়, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিশেষকৈ যিখিনি প্ৰতিশ্ৰুতি দিছিলে বহুত ডাঙৰ ডাঙৰ কথা কৈছিলে। মোদীও আহি ডাঙৰ ডাঙৰ কথা কৈছিলে। আজি 10 বছৰ আগতে এইটো 30 টকা বঢ়াইছে, মাত্ৰ কেইদিনমান আগতে 30 টকা। আজি এসপ্তাহমান আগতে চাহ শ্ৰমিকৰ দৰমহা বঢ়াইছে 30 টকা। 2018 চনত তেওঁলোকে কৈছিলে 351 টকা 33 পইচা দিম। এই বিজেপিৰ যিটো প্ৰতিশ্ৰুতি নহয়, এইটো যোৱা দশকটোৰ আটাইতকৈ শ্ৰেষ্ঠ ফাঁকি, শ্ৰেষ্ঠ প্ৰতাৰণা। বিজেপি চৰকাৰৰ চাহ শ্ৰমিকক যিটো 351 টকাৰ মজুৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে, এই প্ৰতিশ্ৰুতিটো আজি প্ৰমাণ হ'ল যে যোৱা 10 বছৰত আটাইতকৈ ডাঙৰ ফাঁকি, ডাঙৰ প্ৰতাৰণা হিচাপে পৰিগণিত হ'ল। আৰু তাৰ উচিত শিক্ষা এবাৰ চাহ বাগানৰ শ্ৰমিকসকলে হিমন্ত বিশ্ব শৰ্মাক দিব বুলি অহা নিৰ্বাচনত আমি দৃঢ়তাৰে বিশ্বাস কৰিছোঁ। কথা আছিল যে 351 টকা 2018 চনত যি সময়ত পল্লৱ লোচন দাস মিনিষ্টাৰ আছিল এই বিভাগটোত তেওঁ মিনিষ্টাৰ থাকোঁতে কৈছিল যে 301 টকা 33 পইচা তেওঁ বৃদ্ধি কৰি দিয়াৰ এটা কথা কৈছিল যে সেইটো তেওঁৰ ফালৰ পৰা বা অসম চৰকাৰৰ ফালৰ পৰা তেওঁ দিব উপৰেঞ্চি দাবীতকৈও তেওঁ এখোপ ওপৰত গৈ এনেধৰণৰ কথা কৈছিল। তাৰ বিপৰীতে কিন্তু আজিৰ তাৰিখতো 300 টকা হয়তো মজুৰি নহ'ল। 351 টকা 33 পইচাৰ কথাটো পল্লৱ লোচন দাস যেতিয়া তেওঁ আৰু ডাঙৰ কথা কৈছিল, তেওঁ আচ্ছাৰ সভাপতি আছিলে। তাৰপিছত কৈছিলে মোৰ দেউতা মায়ে বাগানত কাম কৰে, মই চাহ শ্ৰমিকৰ সমস্যা বুজি পাওঁ, মই সকলো সমাধান কৰিম, এইবিলাক বহুত ডাঙৰ ডাঙৰ কথা ক'লে। কোৱাৰ পিছত তেওঁ কি কৰিলে, এইটোৱে মই ক'লোঁ যে আজি 351 টকাৰ যিটো প্ৰতিশ্ৰুতি আছিলে এইটো দশকটোৰ শ্ৰেষ্ঠ ফাঁকি হিচাপে পৰিগণিত হ'ল। নিশ্চয় মই আপোনাৰ ওচৰলৈ আহিম, কিছু কথা পাতিম যে নিৰ্বাচনৰ প্ৰাকখনত আপোনালোকে এনেধৰণে প্ৰতিবাদত বহিবলগীয়া হৈছে। গতিকে প্ৰতিবাদত বহাৰ সময়তে মই কিছু কথা পাতিব চেষ্টা কৰিম যে নিৰ্বাচনলৈ কেইটা বা এটা মাহ সময় আছে, গতিকে তাৰ প্ৰাকখনত প্ৰতিবাদত আপোনালোক বহিছে। কেনেধৰণে আচলতে কথাখিনি ক'ব যে চাহ শ্ৰমিকৰ মজুৰি 551 টকাৰ কথা কৈছে, তাৰ হয়তো আধাখিনিহে আজি আপোনালোকে দৰমহা পোৱাৰ সৌভাগ্য হৈছে। চাহ শ্ৰমিকসকললৈ বিজেপিয়ে চিধা ৰাজনীতি কৰি আছে আৰু ৰাজনীতি কৰাৰ বাহিৰে একো কৰা নাই। তেওঁলোকে এতিয়া চাহ বাগানৰ মালিক সন্থাৰ তেওঁলোকে দালালি কাম কৰি আছে আৰু চিধাভাৱে সেইকাৰণে দালালি কৰি আছে যে আজি তাৰিখত মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু মিনিষ্টাৰবিলাকৰ তেওঁলোকৰ নিজস্ব বাগান আছে। গতিকে নিজৰ বাগান যিহেতু আছে, গতিকে চাহ শ্ৰমিকৰ মজুৰি যদি বৃদ্ধি হয় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে কঠিন হ'ব আৰু তেওঁলোকে যিটো মাটি লুটিপুটি খোৱাৰ কাৰণে যিটো প্লানিং কৰিছে সেইটো নহ'ব।
গতিকে সেইকাৰণে তেওঁলোকে চাহ শ্ৰমিকসকলক মাত্ৰ এই কেইটামান টকা দি লৈখিনি তেওঁলোকে ভোট বুটলিৰ কাৰণে এই ৰাজনীতি কৰি আছে। ইয়াৰ বাহিৰে কোনো তেওঁলোকে কাম কৰা নাই চাহ শ্ৰমিকসকলক। তেওঁলোকৰ প্ৰতিশ্ৰুতি 2018 চনত তেওঁলোকে 351 টকা 33 পইচা তেওঁলোকে দিয়াৰ কথাটো কৈছিলে। কি হ'ল আজিলৈকে? আজি 10 বছৰ হৈ গ'ল, আজিলৈকে তেওঁলোকে এই 351 টকাটো মজুৰি দিব নোৱাৰিলে। কি কাৰণত আজি বৰাক ব্ৰহ্মপুত্ৰ ভেলীত তেওঁলোকে সমান মজুৰি দিব পৰা নাই? কি আমাৰ বৰাক ভেলীত যিবিলাক কাম কৰে তেওঁলোকে বেলেগকৈ টাইম পায় না ব্ৰহ্মপুত্ৰ ভেলীত কাম কৰে তেওঁলোকে কি বেছি কাম কৰে না কম কাম কৰে? গতিকে সমান কাম কৰাৰ পিছতো তেওঁলোকে সমান মজুৰি কিয় নাপাব? এইটো আমাৰ প্ৰশ্ন আছে। আৰু মুখ্যমন্ত্ৰী নিজেই প্ৰথম যেতিয়া চিফ মিনিষ্টাৰ হৈছে 2021ত, তেতিয়া তেওঁ আমাৰ ওচৰতে তেওঁ প্ৰতিশ্ৰুতি দিছিল যে এই ধৰণৰ ৰাজনীতি কিমান দিন চলিব, চাহ শ্ৰমিকক ন্যূনতম মজুৰি দিব লাগে, এই ধৰণৰ তেওঁলোকে ধমকি প্ৰদান কৰিছিল। আজি কি হ'ল? 5 বছৰ দেখা গ'ল, তেওঁৰ কাৰ্যকাল খতম হৈ গ'ল, এতিয়ালৈকে চাহ শ্ৰমিকক ন্যায্য মজুৰি তেওঁলোকে প্ৰদান কৰিব নোৱাৰিলে। তাৰ মানে হ'ল যে চাহ শ্ৰমিকসকলৰ বিৰুদ্ধে তেওঁলোকে অৱস্থান গ্ৰহণ কৰিছে আৰু চাহ মালিক গোষ্ঠীৰ ওচৰত তেওঁলোকে আঁঠু দিছে। সেইটোৱে আমি প্ৰমাণ হ'ল। আৰু সেইকাৰণে আমি সকলো চাহ নিশ্চয়কৈ অনুপ, এটা কথা ক'ব লাগিব যে চাহ শ্ৰমিকসকলক প্ৰত্যেকটো নিৰ্বাচনৰ পূৰ্বে এনেদৰে মজুৰি বৃদ্ধিৰ ললিপপ দিয়া হয় আৰু ভোট প্ৰদানৰ পাছতেই তেওঁলোকে সম্পূৰ্ণ ওলোটা খৰ মৰা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ জনগোষ্ঠীয় যিসকল নেতা আছে সেই নেতাসকলৰো স্থিতি কিন্তু এই সন্দৰ্ভত অতি ঢিলা। এই মুহূৰ্তত অনুপজ্যোতি নাথক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।